সাংবাদিক বন্ধুসকল, অসম গণ পৰিষদৰ পৰা আপোনালোকক আমাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনালোক আটাই জ্ঞাত, আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত থিয় হৈছে। আমি অসম গণ পৰিষদৰ আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনৰ সভাপতিৰ অনুমোদন সপক্ষে অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, 2 নম্বৰ ধুবুৰী লোকসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলাম। তেওঁলোকৰ প্ৰাৰ্থিত্বৰ প্ৰতি UPPL আৰু ভাৰতীয় জনতা পাৰ্টি সমৰ্থন আছে, অৰ্থাৎ তেখেতসকল মিত্ৰজোঁটৰ প্ৰাৰ্থী হয়। আপোনালোক আটাইকে আপোনালোকৰ সহযোগিতাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ধুবুৰীয়ে হওক বা বৰপেটাই হওক, এই নিৰ্বাচন আমি অত্যন্ত চিৰিয়াছ ভাৱে অৱতীৰ্ণ হ'ম আৰু অত্যন্ত গুৰুত্ব সহকাৰে আমি অৱতীৰ্ণ হ'ম। গতিকে ধুবুৰীত আমি ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হ'ম। এটা কথাই আপোনালোকক কওঁ, আমাৰ ধুবুৰী বাছনি ক্ষেত্ৰতো যথেষ্ট সময় লাগিছিল। আমাৰ অবজাৰ্ভাৰে গোটেই যেনেকৈ বৰপেটা লোকসভা সকলোতে সমষ্টিৰ সকলোতে গৈছিল, ধুবুৰীতো গৈছিল। সেই প্ৰতিবেদন পাওঁতে আমাৰ পলম হৈছিল, প্ৰতিবেদন আমি পাইছিলোঁ আৰু নিৰ্বাচনত বিজয়ৰ সম্ভাৱনা সন্মুখত ৰাখিয়ে ধুবুৰীত আমি থিয় হৈছোঁ আৰু বৰপেটাত ৰাইজৰ বিপুল গণসমৰ্থনে আমি আগবাঢ়ি যাব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদৰ প্ৰচাৰী চনৰ পৰা আছে। বহুত ঘাত প্ৰতিঘাত দলটোত পাৰ হৈ গৈছে, বহুতে দল এৰি গৈছে। ফণীভূষণ চৌধুৰী শক্তিশালী ৰূপত অৱস্থাত আছে আৰু তেওঁ গণ পৰিষদৰ শক্তিশালী। আপোনালোকে নিশ্চিন্ত থাকক, ৰাইজৰ আশীৰ্বাদত, দলৰ প্ৰতিজন কৰ্মীৰ সহযোগত, ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত, UPPLৰ সহযোগত বিপুল ভোটত ফণীভূষণ চৌধুৰী বিজয়ী। আমি এটা কথাই কওঁ আপোনালোকক, দলেতো সকলো চায়ে প্ৰাৰ্থিত্ব দিছে আৰু দলেতো অকল ইয়াত বহি প্ৰাৰ্থিত্ব দিয়া নাই। আমাৰ পাৰ্টিৰ অবজাৰ্ভাৰ প্ৰতিটো বিধান পৰিষদত গৈছে। আমি বিভিন্ন জিলা সমিতিক ইয়াত মাতি আনিছোঁ, বিভিন্ন বিধান পৰিষদত সকলো আলোচনা কৰি সিদ্ধান্ত লোৱাৰ আগতে বিভিন্ন দিশ আহি পৰে আৰু সিদ্ধান্ত হোৱাৰ পিছত এটা নতুন দিশে শক্তিশালী ৰূপেৰে অৱতীৰ্ণ হয়। এইটো আপোনালোকে কোৱা প্ৰশ্ন। চাওক, লোকসভা নিৰ্বাচনত ভাল হ'ব আমাৰ, আমি জিকিম আৰু সেইটো সময়ত আপোনালোকে দেখা পাব। হা, এই সময়তে আজি লোকসভাৰ বিষয়ে কোৱা ভাল,
আৰু আপোনালোক এটা কওঁ, সেইটো এটা দলে, আমি এটা আঞ্চলিক ৰাজনৈতিক দল, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা আছে, UPFৰ আমাৰ মিত্ৰতা আছে। দলটোৰ ভৱিষ্যতৰ, বৰ্তমানৰ, আহি থকা দিনৰ সম্ভাৱ্য সকলো দিশ বিবেচনা কৰি দলে এই সিদ্ধান্তত উপনীত হৈছে আৰু পাৰ্টি নিশ্চিত। আৰু ধুবুৰীত এইবাৰ আমি প্ৰায় এসপ্তাহ তাত কটাই আহিলোঁ। মানুহৰ পৰিৱৰ্তন হৈছে। 15 বছৰীয়া বদৰুদ্দিন নাজমুল ডাঙৰীয়াৰ যি ৰাজত্ব, এই ৰাজত্বত মানুহ অতিষ্ঠ হৈছে আৰু অসম চৰকাৰখনৰ যি উন্নয়নমূলক কাম, এই উন্নয়নমূলক কামত সাধাৰণ একদম তৃণমূল পৰ্যায়ৰ পৰা সকলো মানুহ আকৃষ্ট হৈছে। আজি কেইটামান ঐতিহাসিক কাম হৈছে যে ধুবুৰীৰ পৰা মানকাছাৰলৈকে যিখন ফুলগুৰি ব্ৰিজ আৰম্ভ হৈছে বা কোৰ্ট আকৌ আৰম্ভ কৰা হৈছে, মেডিকেল কলেজ হৈছে। গতিকে আমি সাংঘাতিকভাৱে এইবাৰ অসম গণ পৰিষদ দলক ধুবুৰী সমষ্টিৰ মানুহে অকুণ্ঠ সমৰ্থন দিব, এইটো আমি নিশ্চিত হৈছোঁ। আপোনালোকৰ সহযোগিতাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। নিৰ্বাচনত বিজয় লক্ষ্যৰে আমি আগবাঢ়িছোঁ। বৰপেটাই হওক, ধুবুৰী হওক, আৰু আমাৰ বিজয় নিশ্চিত। নহয়, বঙাইগাঁওকে আদি কৰি বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো বিধানসভাৰ সমষ্টিতে ফণীভূষণ চৌধুৰীয়ে ৰেকৰ্ড সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম। আপোনালোকে কালিলৈ মোক কৈ আছিল আপোনালোকৰ প্ৰাৰ্থী কেতিয়া হ'ব। আজি প্ৰাৰ্থীটো পালে আপোনালোকে, আৰু বিধানসভাৰ দিনতো প্ৰাৰ্থীটো আপোনালোকে পাব যেতিয়া আমি ঘোষণা কৰিম ক'ত ক'ত থিয় হ'ম। নহয়, শুনক, সেইটো তেখেতসকলে কৈছে। আমিও ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সেইটো শুদ্ধ ষ্টেটমেণ্ট দিছে। আমিও গৈ একেই পাইছোঁ আৰু নিশ্চয় অসম গণ পৰিষদৰ প্ৰাৰ্থীও তাত নিশ্চয় তালিকাত তেওঁলোকে অন্তৰ্ভুক্ত চাওক, বৰপেটাবাসী ৰাইজৰ এটাই কথা, বৰপেটা লোকসভাৰ আমি এটা ছিট পাইছোঁ, জিকা ছিট পাইছোঁ, আৰু ছিটটো আমি জিকিবই লাগিব। এতেকে সকলোৱে ঐক্যমত হৈ ফণীভূষণৰ নাম প্ৰেৰণ কৰিছে, আমি গ্ৰহণ কৰিছোঁ। ঠিক তেনেকৈ ধুবুৰীত কৈছে আমাক পৰিত্ৰাণ লাগে, আমাক নতুনত্ব লাগে। আমিও বিজয়ৰ সম্ভাৱনা দেখি ধুবুৰীতো আমি প্ৰাৰ্থিত্ব থিয় কৰিছোঁ। অসম গণ পৰিষদ গণতান্ত্ৰিক দল, আমি দলৰ প্ৰতিগৰাকী বিষয়ৰ আলাপ আলোচনা সমস্যাৰ সমাধান কৰোঁ, আৰু আমি ভাবোঁ আমাৰ দলৰ প্ৰতিজন কৰ্মীৰে দলটোৰ নিয়মাৱৰ্তিতা একত্ৰিত প্ৰথম লক্ষ্য, আৰু সেই লক্ষ্যৰে দলৰ প্ৰতিগৰাকীয়ে কৰ্মীয়ে কাম কৰিব। সংখ্যালঘু ভোট আমি পাম, আমি আগতেও পাইছোঁ, কুমাৰ দীপক দাস উঠোতেও পাইছোঁ, আমি আগতেও পাইছোঁ, তাত ভাল ভোট পাম। 100% আমি বিজয়ী হ'ম। এইবাৰ আপোনালোকে দেখিব যে ভাৰতবৰ্ষৰ ৰাজনীতিত বন্ধুসকল, আপোনালোকে ইতিমধ্যে অনুভৱ কৰিছে কথাটো যে আমি দুয়োগৰাকীক আমাৰ দলৰ পৰা দায়িত্ব ন্যস্ত কৰা হৈছিল। আমি ধুবুৰী লোকসভা সমষ্টি, যি নৱগঠিত লোকসভা সমষ্টি, সেই সমষ্টিৰ প্ৰতিটো সমষ্টিলৈ গৈছোঁ। দলীয় কৰ্মীবিলাকৰ উপৰিও অৰাজনৈতিক ব্যক্তিসকলৰ লগত লগ ধৰিছোঁ। 15 বছৰে আলহীৰ দৰে আহিল আৰু চলিল। এইবাৰ স্থানীয় প্ৰাৰ্থী, সেইটোৱে মূল ভিত্তি আমাৰ। আৰু এইটো কথা ঠিক যে জনসাধাৰণে বিচাৰিছে পৰিত্ৰাণ আৰু বিচাৰিছে স্থানীয় প্ৰাৰ্থী।